এই মুহূৰ্তত কৃষকসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল কৃষকে খেতি বাতি কৰে সেই সকল কৃষকে এই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ বাবে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো অনুগ্ৰহ কৰি তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি কৃষকসকলৰ গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা কৃষকসকলৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে কৃষক ৰাইজৰ জ্ঞাতাৰ্থে অসমৰ কৃষক ৰাইজৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি বা PMFBY অধীনত ৰবি 2024-25 বৰ্ষৰ বাবে মাকৈ, সৰিয়হ আৰু আলু শস্যৰ বীমা পঞ্জীয়নৰ অন্তিম তাৰিখ 31 ডিচেম্বৰ 2024। লগতে 2 নম্বৰত কৈছে আনহাতে বড়ো ধান আৰু কুঁহিয়াৰৰ শস্য বীমা পঞ্জীয়নৰ অন্তিম তাৰিখ 15 ফেব্ৰুৱাৰী 2025। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে মাকৈ, সৰিয়হ আৰু আলু খেতি কৰিছে সেইসকল কৃষকে অহা 31 ডিচেম্বৰ তাৰিখৰ পূৰ্বেই কৰিব লাগিব PMFBY আঁচনিত আবেদন। তো আপোনালোকে যদি PMFBY আঁচনিত আবেদন কৰে তেন্তে আপোনাৰ খেতি বাতিৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত যদি কোনো ক্ষতি হয় অথবা পোক পৰুৱাৰ ফলত যদি আপোনাৰ খেতি বাতি নষ্ট হয় তেন্তে PMFBY আঁচনিৰ জৰিয়তে লাভ কৰিব ক্ষতিপূৰণ। তো আপোনালোকে যদি মাকৈ, সৰিয়হ আৰু আলু শস্যৰ খেতি কৰিছে তেন্তে 31 ডিচেম্বৰ 2024 তাৰিখৰ পূৰ্বেই কৰক PMFBY আঁচনিত আবেদন। লগতে যিসকল কৃষকে বড়ো ধান আৰু কুঁহিয়াৰৰ খেতি কৰিব সেইসকল কৃষকে 15 ফেব্ৰুৱাৰী তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন। তো আপোনালোকে যদি আঁচনিখনৰ বিষয়ে সবিশেষ জানিব বিচাৰে তেন্তে আপোনালোকে নিজৰ জিলাৰ কৃষি বিষয়া, মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় অথবা সংশ্লিষ্ট বীমা কোম্পানীৰ লগত যোগাযোগ কৰিব পাৰে অথবা চৰকাৰে 2খন ফোন নম্বৰ মুকলি কৰিছে। ফোন নম্বৰ দুটা আপোনালোকক জনাই দিছোঁ 7065514447 আৰু 1447। এই দুটা ফোন নম্বৰৰ ভিতৰত যিকোনো এটা ফোন নম্বৰৰ সৈতে যোগাযোগ কৰি আপোনালোকে PMFBY আঁচনিৰ বিষয়ে সবিশেষ জানিব পাৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।